আৰু এইটো অকণমান চেনি মিলাই ভাপত এইটো ফুল বনাই পেলাই অলপ পানী বেছিকৈ উতলাই পালোঁ নেকি তেনেকুৱা হ'ব পাৰে নহয় আৰু পালেই ন তাকে না ৰঙা পৰি গৈছে ন চেহেৰাটো একো না মোৰ বেয়া দেখিছে নি আপোনাৰ লাগিছে মোক খুচৰি আছে দেই মই এতিয়া ভুল ধৰা নাছিলোঁ এহেঁতি খুচৰি আছে নমস্কাৰ ববিতাছ কুকিং টু এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ লাষ্ট ভিডিঅ'টো মই আপোনালোকক কৈছিলোঁ যদি নাই চোৱা আপোনালোকে আই বটনত মই লিংকটো দি দিম আপোনালোকে চাব তাত মই জনাইছিলোঁ আপোনালোকক অতি সোনকালে দুলীয়াজনৰ আন এখন বিহুৰ মঞ্চত আকৌ এবাৰ লগ পাম বুলি আৰু সেই দেখিছে তালৈ বুলিয়ে ওলাইছোঁ বতৰ বহুতেই বেয়া সেই পাছফালে দেখিব আপোনালোকে বহুত বেছি বৰষুণ এওঁ সেই নিবলৈ আহিছে মই ভাবিছোঁ ল'ৰালৈকে তালৈ ওলাই যাওঁ আৰু যিহেতু প্ৰতিযোগীসকল আহিছে বাবে প্ৰতিযোগিতাখনত অনুষ্ঠিত কৰিব লৈছে কোনখন বিহু ক'লৈ গৈছোঁ কি কৰিছোঁ সকলোকে আপোনালোকক দেখুৱাই আছোঁ দুলীয়াজনৰ বিহু আন এখন মঞ্চলৈ গৈ আছোঁ বলক ল'ৰালৈকে যাওঁ বতৰটো বহুতেই বেছি বেয়া মানে মেঘে গাজি আছে এই বৰষুণ ক'ব নোৱাৰো কেনেদৰে আপোনালোকক গোটেই ভিডিঅ'টো দেখাব পাৰিম কিমান কি দেখুৱাব পাৰিম বৰষুণৰ কাৰণে হয়তো কিমান ৰেকৰ্ডিং কৰিব পাৰিম সেইখিনি আপুনি নাজানো বলো তেন্তে মই যোৱাৰ লগতে আপোনালোকক তালৈ লৈ যাওঁ আৰু তাত গৈ আপোনালোকক আকৌ লগ পাই আছোঁ বতৰ বহুতেই বেয়া আপোনালোকক মই দেখাইছিলোঁ ভিডিঅ'ত এইপিনে দেখিব গ্লাছে বহুতেই বেছি বৰষুণ বিহু মেলাখনৰ একদম গেটতে ৰৈ আছোঁ না ভিতৰলৈ সোমাব পাৰিছোঁ না গাড়ীৰ পৰা নামিব পাৰিছোঁ আমি গোটেই গাড়ীতে এনেদৰে বহি থাকিব লগা হৈছে বহুতেই বেছি বৰষুণ একদম চাৰিওফালে গাড়ী জাম লাগি গৈছে চাওঁ কিমান সময় এনেদৰে ৰৈ থকা হয় নামি যাব পাৰোঁ নোৱাৰোঁ এতিয়া কি হ'ব কাৰণ তিতি ফুৰিবলৈ মন যোৱা নাই আৰু এবাৰ তিতি পাই থৈছোঁ এতিয়া চাওঁ কিমান দেৰি এনেকৈ গাড়ীৰ ভিতৰত থাকিব লগা হয় আৰু যদি যেতিয়া পাৰিম আৰু নামি যোৱা হ'ব তেতিয়াই যাম কাৰণ প্ৰতিযোগীসকলো সাজু হৈছে বুলি কৈছে এতিয়া চাওঁ বৰষুণটো অকণমান কমিলে নামি যাম আৰু তাৰপাছত আপোনালোকক যি পাৰোঁ দেখুৱাব চেষ্টা কৰিম আৰু এনেকুৱা বতৰ কৰি থাকিলে হয়তো বৰ এটা বেছি ভিডিঅ' কৰি আপোনালোকক দেখুৱাব নোৱাৰিম কিন্তু চেষ্টা কৰিম যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আমি আৰম্ভ কৰিছোঁ এয়া দ্বিতীয় বাৰ্ষিক বহাগৰ এদিনৰ এই অনুষ্ঠান আজি বতৰৰ কিছু বিধি পথালি হৈছে তথাপিতো আমাৰ কাৰ্যসূচীৰ কাৰণে আমি পলম কৰিবলগীয়া হৈছে জয়জ্যোতি প্ৰাক্তন সভাপতি বহাগৰ এদিনৰ শ্ৰীযুত কৰুণজ্যোতি শইকীয়া ডাঙৰীয়া মুখ্য সমন্বয়ক হেমধৰ গগৈ ডাঙৰীয়া আনগৰাকী মুখ্য সমন্বয়ক শ্ৰীযুত আদিত্য গোস্বামী ডাঙৰীয়া আমাৰ অতি শ্ৰদ্ধাৰ আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা শ্ৰীযুত পূৰ্ণজ্যোতি ফুকন ডাঙৰীয়াকে প্ৰমুখ কৰি নন্দেশ্বৰ দত্ত ডাঙৰীয়া আৰু আপোনালোকক জনাইছিলোঁ মই আন এখন দুলীয়াজনৰ বিহু মঞ্চলৈ আহিছোঁ বুলি বহুতেই বেছি বৰষুণ বহুত বেছি বেয়া বতৰ আপোনালোকে দেখিব বহুত জোৰত বৰষুণ আহিছে এতিয়া অকণমান সময় ৰৈছে বহুতেই গেটৰ ওচৰতে আহি গাড়ীতে বহি ৰৈ আছিলোঁ এতিয়া সকলোৱে মতাত আকৌ আহিছোঁ এতিয়া মানে এই ষ্টেজৰ ওপৰতে এনেদৰে ৰেডি কৰি দিছে নহ'লে তাতে বাহিৰতে সকলোখিনি ৰেডি কৰা হয় এতিয়া তেওঁলোকে কৈছে তাত ষ্টেজৰ ওপৰতে সকলোখিনি ৰেডি কৰি দিব বুলি তাতে আপোনালোকে পটাপট কৰি লওক মই এতিয়া অকণমান পলম নকৰোঁ কাৰণ প্ৰতিযোগীসকল বহুত দেৰিৰ পৰা ৰৈ আছে আকৌ কেতিয়া কোন মুহূৰ্তত বতৰ বেয়া হয় ঠিক নাই তাতে
ভিডিঅ' যি পাওঁ কৰোঁ আপোনালোকক জনাবলৈ পাই ভাল পাম। আচলতে এইখন বিহু এই বহাগৰ এদিনে দেখিছে, বহাগৰ এদিন এই বিহুখন আমাৰ দুলীয়াজানৰ সাংবাদিকসকলে আয়োজন কৰে, বেছিভাগ সাংবাদিক বুলিয়ে ক'ব লাগিব, তেওঁলোকে আয়োজন কৰে। এই মাতি আছে বহু বোলে আহক জল্দি জল্দি আৰম্ভ কৰি দিওঁ, নহ'লে বতৰ গোটেই বেয়া হ'ব। দিনটো কি কাৰ্য হৈছিলে আছে আপোনালোকক দেখুৱাম ভাবিছোঁ, কিন্তু একো ভিডিঅ' কৰা নহ'ল। আৰু থুলকৈ মই যেনেকৈ পাৰোঁ তেনেকৈ আপোনালোকক অকণমান দেখুৱাওঁ। প্ৰতিযোগীসকল ৰখি আছে আৰু তেওঁলোকে বেছি সময় নৰখাওঁ, বলক লৰালৈকে আয়োজন কৰা প্ৰতিযোগিতাখনলৈ যাওঁ আৰু তেওঁলোকে কি কি আয়োজন কৰিছে, কেনেদৰে সজাইছে পঢ়াইছে, সকলোখিনি যিমান পাৰিম আপোনালোকক দেখুৱাম। বলক লৰালৈকে ওপৰলৈ যাওঁ। এয়া আমাৰ মাজত পিঠা পনা প্ৰতিযোগিতাৰ সম্মানৰ বিচাৰক কবিতা ফুকন আৰু প্ৰতিযোগিতাৰ আৰম্ভ কৰাৰ পূৰ্বে তেখেতক এখনি বিহুৱানেৰে আমাৰ বিহুৰ ওলগ জনাব বিচাৰিছোঁ। আৰু বিহুৰ ওলগ জনাব আমাৰ উদযাপন সমিতিৰ কৰ্মকৰ্তা মৰমী গোস্বামীয়ে। ব্যস্ততাৰ মাজতো তেখেত আহি আমাৰ মাজতে উপস্থিত হৈছেহি। ইতিমধ্যে তেওঁ কেইবাখনো বিহু সন্মিলনৰ পিঠা পনা প্ৰতিযোগিতাৰ বিচাৰকৰ গুৰু দায়িত্ব বহন কৰিছে আৰু তেখেতৰ অনুমতি পালে আমি এই প্ৰতিযোগিতা আৰম্ভ কৰিম। আৰু তেওঁ যদি প্ৰতিযোগিতাৰ বিষয়ে কিবা ক'বলগীয়া আছে দুআষাৰ কৈ আপোনাৰ নিজৰ অনুমতিত আপুনি প্ৰতিযোগিতা আৰম্ভ কৰিব। ধন্যবাদ। সকলোকে দেৰিকে হ'লেও বহুত শুভেচ্ছা জনাইছোঁ, বিহু জনাইছোঁ আৰু বহাগৰ এদিন বিহু কমিটিলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ দ্বিতীয়বাৰৰ বাবে ইয়াত আমন্ত্ৰণ কৰি অনাৰ কাৰণে। আৰু আপোনালোকে নিশ্চয় দেখিছে বতৰ বহুতেই বেয়া, তাৰোপৰি প্ৰতিযোগীসকলে এনেদৰে সাজু হৈছে, বহুতে ভাল লাগিছে। আপোনালোক সকলোকে শুভকামনা যাচিছোঁ আজি প্ৰতিযোগিতাখনৰ বাবে। আৰু মই অকণমান প্ৰথমতে চাই লওঁ, তাৰপিছত কিবা ক'বলগীয়া থাকিলে প্ৰতিযোগিতাখন আৰম্ভ হ'বলগীয়া থাকিলে তাৰ আগতে আপোনালোকক জনাই দিম। সহযোগ কৰিলে সহযোগ কৰিবলৈ চেষ্টা কৰিম। আমাৰ পুৰণি বাছস্থানৰ বয়োজ্যেষ্ঠ ব্যক্তি নন্দেশ্বৰ বৰ্তমানে প্ৰথমতে পিঠা পনা বুলিয়ে লিখা আছে, পিঠা পনা বুলি আনি চাপলি পায় মই আপুনি আপুনি 21 বুলি ক'লে এটা কাম কৰোঁ 10 20 হৈছে আপোনাৰ মনৰ হয়তো ভাল লাগে, চাই লওক। মই এটা সুযোগ দিছোঁ আপোনাক, চাই লওক অকণমান। তাতে বেছিকৈ দিছোঁ পাতিছিলে দৰা হাতৰ এটা পিঠা ভাপৰ দিয়া আৰু এটা কলকাতাৰ ভাপৰ পিঠা তিলৰ লাড়ু। আচলতে নাই এইটো বিহুৰ লগত তেলীয়া পিঠাটো খাই আপোনালোকে সৰু সকলো এটা সামান্য ফুল আপোনালোকৰ ফুল এটা দিব পাৰে। প্ৰতিযোগিতা হয় সৰু কথাত আমি সাৱধান হ'ব লাগিব। ভাপত বনাইছোঁ। আপুনি কেনেদৰে বনাইছে? আমাৰ শালি চাউলটো খুন্দি আনি আৰু অকণমান চেনি মিলাই ভাপত এইটো ফুল বনাই পেলাই অলপ পানীতে দি দিয়াৰ পিছত উঠাই ভিতৰত কিয় পুৰ দিছে? কিহৰ পুৰ দিছে? তিলৰ নীলা পুৰীয়া ভিতৰত দিছে। আপোনাৰ লাগিছে এইটো সুতুলি পিঠা নিচিনা চেল হৈছে? নাই, এইটো ক'লে নহ'ব, মই আপোনাক সুযোগ দিছিলোঁ মই দেখাৰ লগে লগে। আচলতে বিহু বতৰ সুতুলি পিঠাৰ দৰকাৰ হয়, সেইটো কাৰণে সেইটো দিয়া নাছিল। আপোনাৰ লাগিছে নাই লগাব? সেইটো আমাৰ চেলটো নাই হোৱা হৈছেনে নাই? নাই আপুনি সঁচা উত্তৰ দিয়াৰ বাবে আপোনাক ধন্যবাদ। মই যেতিয়া আহোঁ মঞ্চত আপোনালোকৰ ভুল অলপ দেখুৱাই থৈ যাওঁ, তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী, বেয়া নাপাব সেইটো কাৰণে, কাৰণ তাৰ পাছৰ কেইখন বিহুত আপোনালোকৰ যাবলৈও সুবিধা হ'ব।
আৰু বহুতখিনি আপোনালোকে শিকিও যাব। ঠিক আছে তেনেহ'লে মীনা বাইদেউ, আপোনাক বহুত ধন্যবাদ। ঠিক আছে, হ'ব ধন্যবাদ। আৰু এইফালে বাইদেউৰ নাম, আপুনি কেইবিধ পিঠা আনিছে, আপুনি কি আনিছে কৈ যাওকচোন। টেকেলি মুখত নহয়, টেকেলিটো বনাইছিলোঁ, টেকেলি বনাইছে। এটা বনাইছিলোঁ। এতিয়াতো মই টেকেলি মুখত ডেলিভাৰী আনিছোঁ, কিন্তু এনেই মানে নকয় বাইদেউ, মই আপুনি আপোনাৰ মুখখনৰ পৰা ওলোৱাৰ আগতে মই আপোনাক সাৱধান কৰি দিওঁ। টেকেলি মুখৰ পিঠা বহুতে বেলেগ। আপোনাক বহুতখন মঞ্চত পাইছোঁ, আপোনাক মই আকৌ কৈ বুজাইছোঁ, কাৰণ টেকেলি মুখৰ যিটো পিঠা তাৰ চেপটো মানে পাহাৰৰ দৰে হয়, সেইকাৰণে হয়। এইটো হ'ল এতিয়া অকণ পাহাৰৰ দৰে হয়, কাৰণ তললৈ সোমাই যাব যিহেতু। তেতিয়া আমাৰ আকৌ আমি যেতিয়া পৰিৱেশন কৰিম, তেতিয়া আমি উভতাই কৰিম, তেতিয়াতো পাহাৰৰ দৰে হৈ থাকে। আৰু এইটো হ'ল কেটলি মুখৰ পিঠা, হয়। আৰু এইটো কেতিয়াও সেইকাৰণে টেকেলি মুখৰ হ'ব নোৱাৰে। মই কৈছোঁ সৰু ভুল কৰিব, মই এইটো মাৰ্কছ কাটিম, তেতিয়া কি হ'ব কওক। ধন্যবাদ। এইটো ভাত পিঠা। আপোনাৰ কি দি বনাইছে কওকচোন। ভাত পিঠাটো ভাত পিঠাটো মই প্ৰথমতে এটা মই আনচাৰ দিওঁ, আপোনাক লাগিছে ভাত পিঠাটো আপোনাৰ একদম ভাত পিঠা নিচিনা হৈছে। মানে জহা চাউল, নতুন জহা চাউল দিছিলোঁ যে অলপ কোমল হৈ গ'ল। দিওঁ যে মানে বইল কৰা চাউলটো বনালে মানে অলপ টান হয়, কিন্তু এইটো অলপ ঢিলা হৈছে আজি। কিহৰ কাৰণে বেছিকৈ উতলাই পালোঁ নেকি, তেনেকুৱাও হ'ব পাৰে। কি নহয় আৰু পালেই ন? তাকে আপুনি গম পাইছে, আপোনাৰ হোৱা নাই মই এনে, কিন্তু আপুনি যদি এইটো বস্তু ঘৰতে দেখিছিলে, আপুনি মঞ্চলৈ আনিবই নালাগিছিলে। কথাটো সেইটো ন, মই গম পাইছে কি কৈছোঁ। সেই বস্তুটো ঘৰৰ পৰা আকৌ মঞ্চলৈ অনাটো আপোনাৰ ভুল ন। আমি ঘৰত খাব দিওঁ, আলহী আহিলে আমি দিওঁ জানো, নিদিওঁ চাগে। মানে যিমান পাৰে আপোনালোকে সেইখিনি কাৰ্যসূচীখন পঢ়াটো বহুতেই দৰকাৰী, সেইটো মই পঢ়ি পিনে। ঠিক আছে তেনেহ'লে মিতালী বাইদেউ, লগ পাই ভাল লাগিল। বাইদেউ আপোনাৰ নামটো? নতুন মুখ। নমস্কাৰ। নমস্কাৰ। স্মিতা গগৈ। স্মিতা গগৈ, ক'ৰ পৰা আহিছে? মই সোণাপুৰত থাকোঁ। সোণাপুৰত মোৰ ঘৰ। আমাৰ দুলীয়াজনৰ সোণাপুৰ। নতুন মানে মোক প্ৰথমবাৰ। তুমি যদি অকণমান কিবা ভাবি আছা, ভয় খাই আছা, তুমি সময় লোৱা, মই ইমানটি পিঠিখিনি চাই লওঁ। যেতিয়া ভাল হ'ব মই তেতিয়া কথা পাতিম তোমাৰ লগত। মই নিবিচাৰোঁ তুমি ভয় খাই মোক কিবা ভুল উত্তৰ দিয়া বুলি। না ৰঙা পৰি গৈছে ন চেহেৰাটো? একো না, মোৰ বেয়া লাগিছে নি? ইমান ভয় খালে গৈছা? নাই মাতষাৰ গম পাই নহয়, আমাৰ মাইকতে মাত কম পায় অকণমান। বাই জোৰ জবস্তি দিয়াইছে আজি। সেইকাৰণে আহিছা? কোনবা? সেইকাৰণে তেখেতক ইয়াত দেখা নাই, তেখেতক ইয়াত থাকিব লাগিছিলে, তোমাক দিয়াইছে। তাই মোক ক'লে ৰাতিপুৱা কিমান আহিছিলে কৈছা? 22 বিধ। কিহে পাইছে বুলিহে ক'ম আৰু দেই। একো খোৱা নাই ৰাতিপুৱা, সঁচা কথা মানে ময়ো নাখাওঁ নহয়, মই পনীৰ খাইছোঁ। মই প্ৰতিযোগিতা লাগিলে ময়ো নাখাওঁ, কাৰণ মই পিঠা পনা খাব লাগে যে। মোৰ মানুহজন আছেই চব সুধিব পাৰে। কিটো কৰিবা এতিয়া, কমিটি আৰু ৰখাই বতৰো ৰখাইছে হয়নে? খাবলৈ মন গৈছে নেকি? নমস্কাৰ বাইদেউ। নমস্কাৰ। নাম ৰীলিমা হাজৰিকা। মই দলটোত আনিছোঁ। মই এইটো মলাত দি বনাইছোঁ। মলা মানে কোনটো মলাত দি বনাইছোঁ বাইদেউ? মানে এই বহল আছে আমাৰ দৈ মলাবিলাক গুড়টো মানে টেকেলিৰ পৰা আপুনি বনাইছে মলা, আকৌ টেকেলি গুড়টো বনোৱা নাই, আৰু সেইটো প্ৰথম সেইটোৱে নহয় বাৰু। আপুনি কিহেদি বনাইছে? এইটো গুড় দিছোঁ। গুড় দিছে? সেইকেইটা দিছা আপুনি পিছফালে? দিয়া নাই এইবোৰ আপুনি নিজে দেখিছে নে? নাই, নিজে দেখিছোঁ। আপোনাৰ লাগিছে নে? মোক খুচৰি আছে দেই, মই এইবিলাক ভুল ধৰা নাছিলোঁ, এনেকৈ খুচৰি আছে মোক। এই চুঙাটো আপোনাৰ মানে শব্দটো ভুল হৈছে নেকি? এতিয়াও শিকিবলৈ সময় নাই আৰু। আচলতে কোৱাটো নিয়ম নহয়, তথাপিতো আকৌ আপোনালোকক লগ নাপাওঁ, মই একেবাৰে দেখুৱাই থৈ গৈছোঁ। ন ভাঙি আকৌ নাপাওঁ। ভাল লাগি দিলে ন বাইদেউ? লগ পালোঁ। খুব ধুনীয়া, প্ৰথমবাৰ খাইছোঁ। ঘৰত বনাবলৈ নাজানে, সঁচা কথাটো সেইটোৱে। কিহৰ কাৰণে আপুনি চেৰা দিয়া নাম দিলে? মই এই চেৰা দি বনাইছোঁ যে সেইটো কাৰণে দিলোঁ আকৌ। আৰু বেলনা তেনেকৈ কৰি দিব আৰু কাটি দি চেৰা দি দিছোঁ।
ঠিক আছে নীলিমা বাইদেউ, ভাল লাগিল আপোনাক লগ পাই। আকৌ এবাৰ বিহুতে আপোনালোকক লগ পোৱা হয় আৰু বাকী যি দি থৈ যাম আপোনালোকক আপোনালোকে তেনেকৈ গ্ৰহণ কৰিবলগীয়া ধন্যবাদ আপোনালোক সকলোকে। মই মোৰ কাম কৰি লওঁ। আৰু ইতিমধ্যে আপোনালোকে দেখিলে আজি এতিয়া ইয়াত বহাগৰ দিন বিহু সন্মিলনত পিঠা পনাৰ কম্পিটিশ্যন হৈ গৈছে। মই পিঠা পনালৈ বিচাৰক হিচাপে আহিছিলোঁ আৰু বহুত বৰষুণত প্ৰতিযোগীসকল আহি যেনেদৰে ভাগ লৈছে প্ৰতিযোগিতাখনত, সেইটোৱে বহুতেই ভাল লাগিছে। মই লৰালৰিতে মই ক'লৈ আহিছোঁ, কি কৈছোঁ আপোনালোকক ক'বলৈ থাকি গ'ল, তথাপিও যিখন পাৰিছিলোঁ আপোনালোকক জনালোঁ। আৰু যিহেতু মোৰ কাৰণে সকলো বহুত দেৰিৰ পৰা ৰৈও আছে আৰু বতৰ মানে ভাল হৈছে, সোনকালে সামৰি আৰু ঘৰলৈ যাওঁ চবৰে তেনেকুৱা হৈছে আৰু কমিটিও হোৱা দোৱা লাগিছে। যি কি নহওক, মই এই বহাগৰ এদিন বিহু সন্মিলনৰ পিঠা পনা প্ৰতিযোগিতাৰ বিচাৰক হিচাপে আহিছিলোঁ। এইবাৰ বিহুৰ মানে 2024 মোৰ দ্বিতীয়খন মঞ্চ। সেই আকৌ বৰষুণ আহিলে কথা কৈ শেষ নহওঁতে। আৰু বাকী যি কি নহওক, আশা কৰিম আপোনালোকে মোৰ আগৰ ভিডিঅ'বোৰ দৰে এইটো ভিডিঅ' চাই নিশ্চয় ভাল পাব। আৰু চাই ভাল পালে জানেই, লাইক কৰিবলৈ, কমেণ্ট কৰিবলৈ, শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যিসকলে নতুন মোৰ ভিডিঅ'বোৰ চাইছে তেওঁলোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিব। ইয়াৰ পাছত অন্য এখন বিহু মঞ্চত মানে দুলীয়াজনৰ আন এখন বিহু মঞ্চত আকৌ আপোনালোকক অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ আহিছোঁ। বাই বাই। প্ৰতিযোগীসকলক এপাক বিহু নাচিবৰ কাৰণে আহ্বান জনাইছোঁ। যিহেতু বিহুৰ বতৰ আৰু ভবিতা বাইদেউ সহযোগ কৰিব প্ৰতিযোগীসকলক এপাক বিহু নাচি। আৰু পুনৰাই ইতিমধ্যে কেমেৰা ৰেডি কৰিছে।